সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। ৰাতিপুৱা সোনকালে উঠি ব্ৰাছ কৰি ল'লোঁ। ধুনীয়াকৈ মুখ হাত ধুই অলপ টাইম ফ্ৰেছ হৈ ল'লোঁ। ৰাতিপুৱা চাহ কাপো আহি গ'ল। এয়া চাহ, চানা আৰু এইপিনে গুড় এনেকৈ চাহকাপ খাই দিলোঁ। আৰু জলপানটো থাকিবই আমাৰ সদায় ৰাতিপুৱা টাইমত। মোনাখন হাতত দি মায়ে ক'লে যা বোলে তই অলপ বজাৰ কৰি আহগৈ। ময়ো আহি পাই গ'লোহি বজাৰ। এয়াই হৈছে আমাৰ দেওবৰীয়া বজাৰ। যিহেতু গৰমটোও বেছি পৰিছে, লাহে লাহে বজাৰ সামৰিবই হৈছে আৰু। গৰমৰ পৰা শান্তি নাপাই ময়ো বৰফ এটা খাই ল'লোঁ। তেনেতে খবৰ আহিল আকৌ বোলে মাধৱপুৰলৈ আহিব লাগে। কাপোৰ কানি সলাই আকৌ ওলাই দিলোঁ মাধৱপুৰলৈ বুলি। ফোন কৰি মাতিছে বোলে কিবা কাম আছে আজি। আহি পাই গ'লোহি মাধৱপুৰ চেণ্ট্ৰেল ক্লাব। আজি বীৰ লাচিত সেনাৰ তৰফৰ পৰা এই বৰ্ষত মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা জনাব। লগৰকেইটাৰ লগত অলপ টাইম ভাষণো শুনিলোঁ আৰু ভিডিঅ' এটাও কৰি থৈছোঁ যাতে স্মৃতি হিচাপে সদায় ৰৈ যায়। আৰু আমাৰো পেকেট লাঞ্চ আহি গ'ল। বীৰ লাচিত সেনাৰ তৰফৰ পৰা আমালৈ দিয়া মৰম, তাৰ বাবে বীৰ লাচিত সেনাৰ সকলো সদস্যাক বহুত বহুত ধন্যবাদ। আৰু আজিলৈ মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।